ते आचमनीयं जलं समर्पयामि अथ दीपम् अग्निर्ज्योतिखां ज्योतिखमानरूपमावचसावचसानासहस्रारा दीपं समर्पयामि धूपदीपान्ते आचमनीयं जलं समर्पयामि ॐ गणानन्त्वा गणपतिं हवामहे प्रियानिधिनात्वामिपतिं हवामहे स्वाहा व्यानाय स्वाहा ओमानाय स्वाहा ॐ समाना समर्पयामि मुखवासार्थे सफलताम्बुलं जद्धतं जत्पराधानं ऊर्जादीपा पित्तौ पूज्यात् षोडशा অতি আগ্ৰহে বাট চাই থকা আমাৰ ক্ষণবিলাক আহি পাইছে। এতিয়া মাংগলিক অনুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰাথমিক কামখিনি আৰম্ভ হৈছে আৰু কিছু ঘণ্টাৰ পাছতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ নাওৰপলৈ আহিব। আমি তেখেতক আদৰণি জনাবৰ কাৰণে অতি উল্লাসেৰে নামৰূপবাসী ৰাইজ ৰৈ আছোঁ। আমি বহু পৰিশ্ৰম কৰিছিলোঁ নামৰূপ চতুৰ্থ গোটৰ কাৰণে, কিন্তু এতিয়া আমি সম্পূৰ্ণ এটা গোট পাবলৈ সক্ষম হৈছোঁ আৰু এই গোটটোৰ পৰাই আমাৰ আহিব লগা দিনবিলাকত নামৰূপখন আমাৰ পুনৰ প্ৰাণ পাই উঠিব বুলি আমি অনুভৱ কৰিছোঁ। নিশ্চয় যথেষ্ট আমি দেখিছিলোঁ যে আন্দোলন কৰা হৈছিলে, যথেষ্ট এটা দাবী আছিলে যে নামৰূপ যি সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰিবলৈ মৃতপ্ৰায় হৈ পৰিছিলে আৰু বৰ্তমান সময়ত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব, নতুনকৈ এতিয়া যি সাৰ উদ্যোগটো আকৌ গঢ় ল'ব, চাৰিটা বছৰৰ ভিতৰত আমি গম পাইছোঁ যে নতুনকৈ আকৌ গঢ় ল'ব। গোটেই প্ৰক্ৰিয়াটোৰ পৰা আমি দেখিছোঁ যে নামৰূপবাসী যথেষ্ট উপকৃত হ'ব। নাই, আমি নামৰূপ চতুৰ্থ গোটতকৈ এটা সুকীয়া গোট পাইছোঁ, সম্পূৰ্ণ পূৰ্ণাংগ গোট, আৰু আমি অতি উল্লাসিত হৈছোঁ। মই কৈছোঁ যে আমি নামৰূপত মাজতে আমাৰ কিছু স্থবিৰ হৈছিলে আৰু সেই স্থবিৰতাটো পুনৰ প্ৰাণ পাই উঠিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বক্তব্যৰ জৰিয়তে বা তেখেতৰ কাৰ্যসূচীৰ জৰিয়তে আমাক পুনৰ প্ৰাণ দিব আৰু সেইকাৰণে আমি অতি উৎসাহেৰে বাট চাই আছোঁ আৰু আজি মাংগলিক অনুষ্ঠানৰ জৰিয়তে আজিৰ দিনটো শুভ কাৰ্য আৰম্ভ হৈছে।